দেশৰ কোটি কোটি জনতালৈ সকাহ তথা সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ এতিয়াৰ পৰা কৰ সংগ্ৰহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা পূৰ্বতে আমি চাৰিটা স্লেবত জিএসটি প্ৰদান কৰি আছিলোঁ 5 12 18 আৰু 28% আমি জিএসটি প্ৰদান কৰি আছিলোঁ আৰু এতিয়াৰ পৰা মাত্ৰ 5 আৰু 18% জিএসটি প্ৰদান কৰিব লাগিব দেশৰ সাধাৰণ নাগৰিকে এই সন্দৰ্ভত আমি কথা পাতিবলৈ অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী তেখেতৰ সৈতে উপস্থিত আছো কেন্দ্ৰীয় চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত নিশ্চয় এটো নেক্সট জেনাৰেশন জিএসটি ৰিফৰ্ম বুলি সকলোৱে কৈছে এতিয়া এই স্ল্যাব দুটালে আনিলে আজি গোটেই বিশ্বতে জিএসটি প্ৰযোজ্য হয় মেইন যিবিলাক উন্নত কান্ট্ৰি আছে গতে ভাৰতত কাৰণে ডাঙৰ চ্যালেঞ্জ আছিল কাৰণ আমাৰ 140 কোটি জনসাধাৰণ গতে আমাৰ কাৰণে বৰ এটা সহজ নহয় তথাপি কিন্তু সেইটো মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰিলে গতিকে আমি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ তৰফৰ পৰা সকলোৱে আমি আদৰণি জনাইছো সকলোৱে আমি খুব ভাল পাইছো যে আমাৰ কাৰণে মানে মেইন যেটো উদ্দেশ্য যে সিম্পলিফাইড এটা সহজভাৱে মানুহে যাতে ট্যাক্সেশন সিস্টেমত সোমাই পৰে আৰু কম ট্যাক্স গতিকে এইটোৰ পৰা আমাৰ যিকিটা আপুনি চাব আজি হেয়াৰ অইল শ্যাম্পু টুথপেষ্ট টয়লেট সপ টুথব্ৰাছ শেভিং ক্ৰীম বাটাৰ ঘি চিজ ডায়েৰী এনেকুৱা ধৰক আমাৰ যিবিলাক সৰ্বসাধাৰণ পাকঘৰত ইউজ হয় এই গোটেইবিলাকৰ স্ল্যাবটো কমিছে ঠিক হেনেকে হেলথ কেয়াৰ সেক্টৰত যথেষ্ট সকাহ পাব গোটেই ট্যাক্সেশন প্ৰসেসটো সৰল হোৱাৰ ক্ষেত্ৰত কেনে ধৰণে দেখিছে আপুনি চেম্বাৰ অফ কমাৰ্চৰ ফালে বা কি ক'ব আপুনি এইটো অকল ইয়াৰ পৰা চালে নহব জিএসটিৰ আগত কি আছিল জিএসটিৰ আগত প্ৰায় 12-15টা মান ট্যাক্সেশন বেলেগ আছিল আপুনি বেলেগ আমি ফাইল কৰিব লাগিছিল বহুত মানুহৰ কষ্ট হৈছিল হেতু আনি পেলাই এটা জিএসটি কৰিলে জিএসটিত 4টা স্ল্যাব আছিল 5টা স্ল্যাব আছিল তাৰ পিছত লাহেকে আকৌ এতিয়া আনি পেলাই দুটা এটা এডিশনাল এটা 3টা স্ল্যাবত লইলে সচৰাচৰ কিন্তু দুটা স্ল্যাব বুলি কলো ভুল কৰা নহব গতিকে মানুহৰ কাৰণে সকাহ কৰি দিছে বিজনেছমেনৰ কাৰণে সকাহ কৰিছে জনসাধাৰণৰ কাৰণে ভাল কাম হৈছে গতিকে আমি তেখেতক ওয়েলকাম জনাইছো ধন্যবাদ অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰাজ্যিক অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়া তেখেতৰ পৰা ইতিমধ্যে জানিবলৈ চেষ্টা কৰিলো কেন্দ্ৰীয় চৰকাৰৰ যি নতুন সিদ্ধান্ত জিএসটি কাউন্সিলৰ যি বৈঠকৰ পাছত যি নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পাছত এনেদৰে আসলতে চেম্বাৰ অফ কমাৰ্চো উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সতীৰ্থ ভিডিঅ' জাৰ্নালিষ্ট তপনৰ সৈতে দেৱাশিষ কাঠকটীয়া ডিডি নিউজ আসাম